কৰিম লাহে লাহেকৈ চবৰো অলপ অলপ প্ৰিপাৰেশ্যন চলি আছে আৰু আমাৰ ছাৰ্ভেৰ আধাৰত আমিও কেণ্ডিডেট ৰেডি কৰি থৈছোঁ লাহেকৈ সময় অহাৰ লগে লগে ডিক্লেয়াৰ বিধায়ককো দিয়া যাব যুৱ বিধায়ক আছে কাউন্সিল আমাৰ এছেম্বলিৰ এক্সপিৰিয়েঞ্চ আৰু কাউন্সিলৰ এক্সপিৰিয়েঞ্চ ভৱিষ্যতৰ সময়ত তেখেতসকলক কাম কৰাত আৰু ভাল সহায় কৰিব এইটো এতিয়ালৈকে আমি তেনেকুৱা একো নাজানো কাৰণ আমি যিটো আমাৰ কোৰ কমিটি সেইটো কৰি থাকে আৰু লাষ্ট মুহূৰ্তৰ এটা মিটিং হয় ডিক্লাৰেশ্যনৰ আগত চ' ছাৰ্ভেৰ আধাৰত কোৰ কমিটিয়ে বনাই থৈ দিয়ে যেতিয়া আমি আলোচনা কৰিম আমি 26ত আলোচনা কৰিম তেতিয়া আপোনালোকে গম পায় আপোনালোকক চাওক পলিটিক্সটো তেনেকুৱা বিভিন্ন কিবা এজেণ্ডাবিলাক লৈ পেলাই কৰা হয় বা বিভিন্ন পইণ্টবিলাক কনচিডাৰ কৰা হয় চ' গতিকে আজি যি ব্যক্তিয়ে য'ত কাম কৰিবলৈ ভাল পায় বা যি ব্যক্তিজনক য'ত মানুহবিলাকে ভাল পায় বিভিন্ন ফেক্টৰবিলাক ইয়াত লোৱা হয় আৰু সেইকাৰণে যিজনৰ অলপমান ভাল পাব্লিকৰ লগত বা সেই অঞ্চলৰ লগত সেই ব্যক্তিবিলাকক চিলেকশ্যন কৰা হয় গতিকে আজি তাত কেতিয়াবা মন্ত্ৰীৰো নাম আহে কেতিয়াবা MLAৰো নাম আহে এইটো আহিব পাৰে কাৰণ এটাই দল তো সেই দলত কোনোবাই মন্ত্ৰী হৈ আছে MLA হৈ আছে বিভিন্ন MP হৈ আছে ইয়াৰ ভিতৰতে মানুহবিলাক আহি থাকিব শেহতীয়াভাৱে আপোনালোকে বন বিভাগৰ কেইবাটাও পষ্টত নিযুক্তি দিলে কিন্তু এটা বাতৰি ওলাইছে যে বন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী চাওক ইয়াৰ কাৰণে কোনোবা যেতিয়া চেলেঞ্জ কৰিব তেতিয়া গম পাব আদাৰৱাইজ আমাৰ তৰফৰ পৰা আমি CSBক দায়িত্ব দিছিলোঁ CSBয়ে খুব সুন্দৰকৈ চিলেকশ্যন প্ৰচেছটো কৰি আকৌ চৰকাৰক দিছে চৰকাৰে এপইণ্টমেণ্ট দিছে আমাৰ নজৰত বা আমি জানাত তেনেকুৱা নাই ছ'চিয়েল মিডিয়াবিলাক লিখা মেলা কৰিছে যিটো পইণ্ট পাইছোঁ আমি সেইটো ক্ৰছ চেক কৰিছোঁ যেতিয়াই কিবা এটা পইণ্ট পাইছোঁ আমি লগে লগে CSBক পঠাইছোঁ ক্ৰছ চেক কৰিবলৈ এতিয়ালৈকে তেনেকুৱা একো ঘটনা আমি পোৱা নাই একদম পুৰা পাব ইয়াত কোনো সন্দেহ নাই আপোনালোকে হয়তো জানে যে আজি আমাৰ প্ৰতি মানুহৰ যিটো মৰম সেইটো মই দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে আমাৰ বিশ্বাস যে আগন্তুক নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা পাব এইটো নিশ্চিত ছাৰ মুখ্যমন্ত্ৰী এটা কথা কৈছে প্ৰমোদ বৰাৰ নেতৃত্বত শান্তি হৈছে কিন্তু হাগ্ৰামাৰ মহিলাৰ দিনত বম ফুটিছিল গুলীয়াগুলি হৈছিল কি ক'ব আচলতে আপোনাৰ প্ৰতিক্ৰিয়া কি আপোনালোকেহে ক'ব লাগে এই কথাবিলাক আমিতো কমেই আমি এজনে আনজনকতো কৈ হৈ থাকে ৰাজনীতিত কিন্তু আচল এনালাইচিছটো আহিব আপোনালোকৰ পৰা কিন্তু এইটো মুখ্যমন্ত্ৰী সেইকাৰণে কৈছে ফ'ৰ্থ পিলাৰে যিটো ক'ব সেইটো মানুহবিলাক চায় ৰাতিপুৱা কিছুমান মানুহ আছে পেপাৰ পঢ়িব নাপালে বেয়া লাগি থাকে কিছুমান মানুহ গধূলি কামৰ পৰা যাই পেলাই টিভি চাব নাপালে মানে বেয়া লাগে গতিকে ফ'ৰ্থ পিলাৰহে ক'ব লাগিব ভাল হৈছে না বেয়া হৈছে এতিয়ালৈকে কোৰ কমিটিয়ে যিটো কৰে এইটোৱে কৰিম বাক্সা জিলাত যি কমিউনিটি ট্ৰেইনিং চেণ্টাৰ আমাৰ ASLM বিভাগৰ ৰাজ্যিক যি ৰিভিউ মিছন এই বিভাগৰ আজি আমি এটা ট্ৰেইনিং চেণ্টাৰ মই আৰু প্ৰমোদ বৰা ডাঙৰীয়াই একেলগে আমি উদ্বোধন কৰিছোঁ আৰু ইয়াৰ মূলগত উদ্দেশ্য হৈছে এইটোৱে যে আমাৰ সমগ্ৰ অসমত যি আমাৰ প্ৰায় 39 লাখ মহিলা আছে ছ'চিয়েল হেল্প গ্ৰুপৰ তাৰে ভিতৰত ইতিমধ্যে 30 লাখ মহিলাক বাছনি কৰা হৈছে আৰু 30 লাখ মহিলাৰ ভিতৰত আমি 64,000 মহিলা আমাৰ বাক্সা জিলাৰ পৰা ইতিমধ্যে তালিকাভুক্ত কৰা হৈছে তেওঁলোকক আগন্তুক দিনত আমি লাখপতি বাইদেউ বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাম আৰু এই লাখপতি বাইদেউ যদি হয় তেতিয়াহ'লে সমগ্ৰ যদি অসমত যে আমাৰ যদি 30 লাখ আমাৰ মহিলাই যদি তেওঁলোকে যদি 1 লাখ টকা ইনকাম কৰে অৰ্থাৎ মাহেকত যদি 8,000কৈ ইনকাম কৰে তেতিয়াহ'লে 30 লাখৰ লগত যদি 1 লাখকৈ যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে 30,000 কোটি টকা আমাৰ অসমৰ মহিলা ইনকাম কৰিব পাৰিব আৰু ঠিক তেনেকুৱাকৈ 64,000 যিহেতু আছে আমাৰ ইয়াতো প্ৰায় 660 কোটি টকা আমাৰ বাক্সা জিলাৰ মহিলাই উৎপাদন আয় কৰিব পাৰিব গতিকে এইবোৰ কৰিবলৈ হ'লে প্ৰশিক্ষণৰ প্ৰয়োজন গতিকে প্ৰশিক্ষণৰ আমাৰ বাক্সা জিলাত কোনো কাৰ্যালয় নাছিলে ASLMৰ আমি আমাৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বৰা ডাঙৰীয়াক জনাইছিলোঁ যে এটা ভৱন এটা আমাক দিব লাগে আৰু তেখেতে এই ভৱনটো আমাক দিয়াৰ ফলস্বৰূপে আজিৰ পৰা আমাৰ ৰেচিডেঞ্চিয়েল ট্ৰেইনিং ইয়াতে 40গৰাকী মহিলাই নিজে থাকি পেলাই তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰিব গতিকে মই যে আমাৰ প্ৰশিক্ষণৰ কাৰণে যিটো ভৱনটো প্ৰদান কৰিলে আমাৰ বিভাগক তাৰ কাৰণে মই প্ৰমোদ বৰা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ মই ভাবোঁ 64,000 মহিলাক যদি আমি লাখপতি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বাক্সা জিলাখনৰ অৰ্থনৈতিক অৱস্থা ভাল হ'বগৈ কাৰণ যেতিয়ালৈ মহিলা আত্মনিৰ্ভৰ নহ'ব তেতিয়ালৈ বাক্সা জিলাখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম
আত্মনিৰ্ভৰ কৰিব নোৱাৰা পৰ্যন্ত আমি অসমখন আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিহেতু মনৰ ইচ্ছা আছে ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ কৰিম, ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰিম, গতিকে তাৰে প্ৰাক মুহূৰ্তত আমি অসমৰ মহিলাসকলক, বাক্সা জিলাৰ মহিলাসকলক, BTCৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।